আমাৰ দৰঙাজুলিত ইমান ডাঙৰ মিটিং কেতিয়াও হোৱা নাই আৰু আজি UPPL BPF সবে মানুহক মিটিংত আহিব হাক দিছে কিন্তু তথাপিতো সকলো মানুহ উপস্থিত হৈছে তাৰ মানে বিজেপি জিকিবই হয় না নহয় শ্ৰদ্ধা ৰাইজ অলপ আগতে মই দিহিৰাত গৈছিলো তাৰ আগতে কোকলাবাৰী আৰু ইয়াৰ পিছত মই যাম মুদৈবাৰী পিছত ওদালগুৰিৰ পিছত টংলা তাৰ মানে ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 9টা 10টা লৈকে মোৰ মিটিং আছে আমাৰ MLA মন্ত্ৰী সকলো বিলাকে বিটিআৰত কষ্ট কৰিছে জিলা সভাপতিৰ পৰা বুথৰ প্ৰেসিডেন্টলৈকে দিনে ৰাতিয়ে সবেই কষ্ট কৰিছে কাৰণ এইবাৰ অকল আমি দৰঙাজুলিতে নিজিকো আমি এইবাৰ BTCত কোকৰাঝাৰত বিজেপিৰ চৰকাৰ বনাব লাগিব নে নালাগিব আগতে আমি কম সিটত ইলেকশন উঠিছিল আৰু চৰকাৰ কোনে বনাইছিলে নাঙলে নহলে ট্ৰেক্টৰে আমি 9টা সিটত যোৱাবাৰ জিকিছিলো আৰু আমি ইমান সিটত ইলেকশন খেলা নাছিলো এইবাৰ ইলেকশন হল সেপ্টেম্বৰ মাহত জুলাই আৰু আগষ্টত মই সকলো সমষ্টিলৈ আহিছিলো দৰঙাজুলিও আহিছিলো নাগৰিজুলি শুক্লাইছেৰফাং গোৰেশ্বৰ সকলোতে মই খুদিছিলো যে বিজেপিৰ চৰকাৰ লাগে নে নালাগে সকলো ৰাইজে মোক কৈছিলে যে এইবাৰ আমাক বিজেপিৰ চৰকাৰ লাগে কিয় লাগে আমিতো ভোট দি আছো কিন্তু আমাৰ সমস্যাবিলাক সমাধান হোৱা নাই কাৰোবাৰ মাটিৰ কাগজ নাই কোনোবা চাকৰি পোৱা নাই আৰু আমাৰ BTCত চৰকাৰী আঁচনিবিলাকো দুখীয়া মানুহে পোৱা নাই মই ৰাইজক কৈছিলো যে আমাৰ BTC চলাবৰ কাৰণে আমি বহুত টকা দিও 1000 কোটি টকা ৰাজ্য চৰকাৰে দিয়ে 400-500 কোটি টকা নৰেন্দ্ৰ মোদীয়ে দিয়ে 1500 কোটি টকা আমি প্ৰত্যেক বছৰে কোকৰাঝাৰৰ চৰকাৰক দিও কিয় দিও যাতে বিটিআৰৰ ৰাইজৰ কাম-কাজ হ'ব পাৰে কিন্তু আজি বিটিআৰ চৰকাৰে কি কৰিছে আমি কোনেও দেখা নাপাওঁ তামুলপুৰত মেডিকেল কলেজ হৈ আছে কোনে বনাই আছে মই বনাই আছো পাগলাদিয়াত দলং বনি আছে কোনে বনিছে আমি বনাইছো আজি ৰাস্তা হৈছে ৰঙিয়াত যোৱা কুমাৰীকাটাত যোৱা ওদালগুৰিত যোৱা কোনে বনাইছে সেন্ট্ৰেল গভৰ্নমেন্ট আৰু দিছপুৰৰ চৰকাৰে বনাইছে কোকৰাঝাৰৰ পৰা কি কাম হৈছে কোকৰাঝাৰৰ টকাটো ক'ত যায় কোনেও নাজানে 2003 চনৰ পৰা কিমান টকা
আমি কোকৰাঝাৰত দিছো কিন্তু আজিলৈকে ৰাইজে নাজানে এই টকাটো ক'ত গৈ আছে এইবাৰ মই কৈছো যে যদি দিল্লীৰ পৰাও 1 টকা আহে